প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ লগত। বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে। আৰ্টছ, ছায়েন্স, কমাৰ্চ আৰু অন্যান্য বিষয়ৰ। ইয়াৰ বাহিৰে প্ৰফেচাৰ পদ খালী হৈছে আৰু এছ'চিয়েট প্ৰফেচাৰ পদ খালী হৈছে আৰু কিছুমান নন টিচিং পদো খালী হৈছে। 10 জানুৱাৰী তাৰিখে ন'টিফিকেশ্যন ওলাইছে। 10 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব, তাৰমানে 20 জানুৱাৰী লাষ্ট ডেট। GCU recruitment 2026 we are hiring for various positions. Okay, ইয়াত কৈছে প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, গেষ্ট ফেকাল্টি। কম্পিউটাৰ এপ্লিকেশ্যনৰ এছিষ্টেণ্ট প্ৰফেচাৰ, গেষ্ট ফেকাল্টি, এছ'চিয়েট প্ৰফেচাৰ, প্ৰফেচাৰ। তাৰ বাহিৰে আহিল কমাৰ্চ, তাৰ বাহিৰে মেথমেটিক্স, ল', ইকনমিক্স, এডুকেশ্যন, সাইকোলজি, ক্লিনিকেল বা ছ'চিয়েল, মেডিকেল লেবৰেটৰী টেকন'লজি, বায়'কেমিষ্ট্ৰি, ফিজিঅ'থেৰাপি, নিউৰো, কাৰ্ডিঅ', চিভিল ইঞ্জিনিয়াৰিং, ট্ৰান্সপৰ্টেশ্যন, কনষ্ট্ৰাকশ্যন, জিঅ' টেকনিকেল, ৱাটাৰ ৰিচ'ৰ্চেছ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ফিজিক্স, ইংলিছ। গতিকে বিভিন্ন বিষয়ৰ প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ, গেষ্ট ফেকাল্টি পদ খালী হোৱা ইয়াত কথা তেওঁলোকে উল্লেখ কৰিছে। এলিজিবিলিটিটো UGCৰ যি মতে, তাৰমানে আপোনাৰ নিৰ্দিষ্ট বিষয়ত এছিষ্টেণ্ট প্ৰফেচাৰ বা গেষ্ট ফেকাল্টিৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। মিনিমাম 55%, 9 NET, 9 SLET, 9 PhD থাকিলেই হ'ব আৰু একো নালাগে। আৰু বাকী টেকনিকেল ক্ষেত্ৰত AICTE নিয়ম আৰু মেডিকেলৰ ক্ষেত্ৰত BCI নিয়ম চলিব। চিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ, বাছ, এইটো নন টিচিং পদ খালী। আপোনালোকে নিজৰ CV পঠাব লাগিব recruitment_gcu@gcuniversity.ac.in। ইয়াত আপোনালোকে পঠাই দিলে কাম চেচ হৈ যাব। আৰু ইয়াত কৈছে যে হু কেন এপ্লাই, যিসকলৰ কোৱালিফিকেশ্যন আছে, কোৱালিফাইড কেণ্ডিডেটছ মিটিং দ্য প্ৰেছক্ৰাইব এলিজিবিলিটি নৰ্মছ আৰ এনকাৰেজ টু এপ্লাই। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। নিজৰ আপডেটেড ৰেজুমে পঠাই দিব। লাষ্ট ডেট 10 দিনৰ ভিতৰত। ইমানেই কথা আৰু বিশেষ নাই। যদি কিবা কাৰণত কথা জানিব বিচাৰিছে ফোন কৰিব পাৰিব 7099004706 বা ইনফৰমেশ্যন ল'বলৈ হ'লে info@gcuniversity.ac.in। ইমানেই।